ৰূপহীহাটৰ মাগুৰ মাৰি পৰা নেৰুতে এক সন্তানৰ মাতৃ। যোৱাকালি সন্ধিয়াৰ পৰা নেৰুতে কৈ আছে ৰূপহীহাটৰ মাগুৰ মাৰিৰ ৰফিকুল ইছলামৰ কইনা ৰৌজিনা বেগম। জানিব পৰা মতে ৰৌজিনা বেগমৰ স্বামীৰ লগত ঘৰুৱা বিবাদ আছিল। যোৱাকালি সন্ধিয়া স্বামীৰ লগত ফোনযোগে কাজিয়া হোৱাৰ পিছত ঘৰৰ পৰা ওলাই যায় ৰৌজিনা বেগম। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খোচাৰ কৰিও সন্ধান পোৱা নাই ৰৌজিনা বেগমৰ। অৱশেষত চিন্তিত হৈ পৰিয়ালৰ লোকে কাৱৈমাৰী আৰক্ষীক অৱগত কৰায় আৰু লিখিত জাননী দিয়ে। যদি কোনোবাই ফটো দেখা এই মহিলাগৰাকীৰ সন্ধান পায় তেন্তে 9387082795 আৰু 9395002596 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। কি হৈছিল ঘটনাটো? মানে কথাটো হল আজি দুদিন ধৰি চাই আছো মোৰ ঘৰ কিন্তু লগৰ ঘৰটো সিহঁতৰ ঘৰ মই একো নহয় কিবা কিবি লাগে আমাৰ বাইকৰ খাই তেনেকুৱা ছোৱালী দুজনী চাই আছো মানে দুদিন ধৰি মানে ফোনতে কিবা দৰাৰ লগত মানে কিবা কটাকটি হৈ আছে। ছোৱালীয়ে বোলে দৰাটো মানে কেৰেলাত থাকে, পইচা পাতি লৈ মানে পইচা পাতি নিদিয়ে নেকি ছোৱালীজনী, পইচা পাতি লৈ মানে কিবা কাজিয়া বন হৈছে মোবাইলত। কালি কিবা কাজিয়া হৈছে? ফোনতে মানে কটাকটি হৈছে মই এইখিনিয়ে জানো। তাৰপিছত কালি দিনটো গ'ল মানে সন্ধিয়া 6টা বজাৰ পৰা মানে ছোৱালীজনী নাইকিয়া হৈ গৈছে একদম আৰু এইটোৱে তেনেকুৱা। ঠাইখনৰ নাম কি? মাগুৰমাৰী 2 নম্বৰ ৱাৰ্ড। কি হৈছিলে আপুনি কি জানে? মই জানো মানে সিহঁতৰ ঘৰত মই কালি শুনিছো সন্ধ্যা সময়ত এই ছোৱালীজনী বিচাৰি ফুৰিছে। তাৰপিছত মই সুধিলো, কৈছে বোলে আমাৰ ছোৱালীজনী পোৱা নাই। ছোৱালীজনী পোৱা নাই ক'ত গ'ল বোলে? জোঁৱাইৰ লগত সন্ধ্যা সময়ত ফোন কৰিছিলে। ফোন কৰাৰ পিছত সিহঁতৰ জোঁৱাই ছোৱালী এজনী আছে, সেইজনী জ্বৰ সৰু, সেই ছোৱালীজনীৰ লগত তাৰমানে পইচা বিচাৰিছিলে, পইচাটো দিয়া নাই। তাৰপিছত তাৰমানে জোঁৱাইক ফোন কৰাৰ পিছত কিবা কাজিয়া কেঁচাল হৈছে। হোৱাৰ পিছত সন্ধ্যা সময়ৰ পৰা ছোৱালীজনী নাই। তাৰপিছত জংঘলে চব বিচাৰিলে, ৰাতি বৰষুণ দি আছে বিচাৰি ফুৰিছে, পোৱা নাই। তাৰপিছত এতিয়া আমি কৈছো ৰাতিপুৱা যে আপুনি আৰক্ষী থানাত এজাহাৰ এখন দি থৈ আহক। তাৰপিছত মানুহজন গ'লে, গৈ পেলাই দি থৈ আহিলে। ছোৱালীজনীৰ নাম কি আছিলে? ৰজিনা বেগম। বিয়া হৈছিলে? বিয়া হৈছিলে। ইয়াত কেইদিন ধৰি থাকে? ইয়াত টকা 1.5 মাহ মান হৈছে নেকি। সিরি 5 দিন ধরে তাহার ভাই 3 মাহ মান হৈ গল। সন্ধ্যার সময় আমি নামাজ পড়ছি পড়া সেরে এই ঘরটা কাপড় নিচ্ছে। পরে আমি জিজ্ঞাসি যে সেরি কই? পরে হ্যাঁ মা কইতাছে কসেরি হে ঘর ফুটতে রয়েছে। পরে আমার এই যে ছোটো সেরি আছে যে ছোটো সেরির স্যান্ডেল লইছে আর কাপড় চাপড় আগে যে ঈদের সময় লইছেন যে এই কাপড় চাপড় পিন দিয়া পরে উত্তর বা গেছে আর কি। পরে আমরা আর বিচার পাইছি না। ছোৱালীজনীৰ নাম কি? রোজিনা বেগম। বয়স কিমান হ'ব? বয়স 30 হব। বিয়া হৈছিলে? হ্যাঁ বিয়া হয়েছে নারামারি। কিবা কাজিয়া খেচকাল আছিল নেকি? কাজিয়া কাজকাল মানে এই কাল্লা জামাই কেরালাতে হ্যাঁ তখন সেরি পয়সা চাইছে পরে তোরে রাখতাম না, হ্যাঁ তুই হেন যাইস না, বহুত গালাগালিজ করছে আর কি। করছে পরে এই সন্ধ্যার সময় এই ঘটনা করছে সেটি আমরা জানি না। আপোনালোকে কিবা সন্দেহ কৰে নেকি? না। আৰক্ষী থানাত কিবা জাননী দিছা? হ্যাঁ এনটি আমি পেয়েছি।